লাইফটোত চাৰিওফালে বেলেঞ্চ কৰিব গৈ মই ডিছবেলেঞ্চ হৈ গলো। হেল্ল' গাইজ, মোৰ নাম ৰাজ আৰু মোক চাই এনেকুৱা লাগি আছে না যে মই ক'ৰবাত ট্যুৰ কৰিব গৈ আছো। নাই ক'তো ট্যুৰ কৰিব যোৱা নাই, ভিডিঅ'টো পুৰা চালেহে গম পাব। চ' গাইজ, আজি মই ৰাতিপুৱা 5টাতে সাৰ পাই গলো আৰু মই অকলে সাৰ পালেতো নহ'ব ন। মোৰ লগৰ ল'ৰা গোটেই কেইটাক মই ৰাতিপুৱা 5টা মানতে ফোন কৰি মাতি দিলো গান্ধী মণ্ডপত। চ' আমি ৰানিং কৰি গান্ধী মণ্ডপৰ ভিতৰত সোমাই গলো আৰু আমি ডিচাইড কৰিলো যে আজি আমি আউটডোৰ ৱৰ্কআউট কৰিম। চ' আমি পেড চেট চব গোটেই কেইটা লৈ আহিলো আৰু এইটো গান্ধী মণ্ডপৰ ভিতৰৰ ফালে এই নেচাৰৰ মাজত আমি প্ৰেক্টিচ কৰি আছো। চ' নেচাৰৰ মাজত এনেকুৱা প্ৰেক্টিচ কৰি আউটডোৰ ৱৰ্কআউট কৰি স্পেচিয়েলি মোৰ বহুত বেছি ভাল লাগে। চ' আফটাৰ হিল ৰানিং আমি 2 ঘণ্টা ভালকে ইয়াত প্ৰেক্টিচ কৰি ৰাতিপুৱা 9টাত আমি 4 ইডিয়টছ কেইটা ওলাই যাওঁ নিজৰ ঘৰত। বাট মই ফ্ৰেণ্ডৰ ঘৰত চেঞ্জ কৰি ডাইৰেক্ট আহি যাওঁ ইনষ্টামাৰ্টত অৰ্ডাৰ মাৰিব। চ' ৰাতিপুৱাৰ 10টাৰ পৰা মোৰ শিফ্ট আছিল। চ' 10টাৰ পৰা 2টালৈ মই বেক টু বেক ইনষ্টামাৰ্টত অৰ্ডাৰ মাৰাৰ পিছত আহি যাওঁ ৰাজঘৰত। চ' ইয়াতে মই ব্ৰেকফাষ্ট লাঞ্চটো ফিনিছ কৰি এতিয়া ডাইৰেক্ট মই গৈ আছো কাহিলীপাৰাত টাইকোৱাণ্ডো প্ৰেক্টিচ কৰাব। চ' মই আহি পাই গলো কাহিলীপাৰা আৰু কাহিলীপাৰাৰ ক্লাছটো আছে গধূলি 4টাৰ পৰা 5টালৈ। চ' 4টাৰ পৰা 5টালৈ মই ক্লাছটো ফিনিছ কৰি মই এতিয়া গৈ আছো ডাইৰেক্ট উলুবাৰী ইনষ্টামাৰ্টত অৰ্ডাৰ মাৰিব। আৰু মোৰ এতিয়াৰ শিফ্টটো আছে গধূলি 6টাৰ পৰা ৰাতি 11টালৈ আৰু গধূলিৰ পৰা নন ষ্টপ ইনষ্টামাৰ্টত অৰ্ডাৰ মাৰি একদম মই ভাগৰি গৈছো। দুপৰীয়াৰ আৰু ৰাতিৰ শিফ্টটো মিলাই টোটেল মই 12 আৱাৰ ডিউটি কৰি এতিয়া ৰাতি 12টা বাজে মই গৈ আছো ঘৰত। আৰু এইটো কাৰণে কৈছিলো যে